বিজ্ঞান আৰু দৰ্শন একেলগ কৰা মানুহ, ইউনিফাইড কৰা মানুহ আৰু বিশ্বজনীন সত্য যিটো প্ৰতিষ্ঠা কৰা মানুহ। মোবাইলটো টিপিলেই হয়তো ঘণ্টা ঘণ্টা জুৰি বিবেকানন্দৰ বিষয়ে শুনিব পাৰিম। এতিয়া মই বিবেকানন্দৰ বিষয়ে যিখিনি কৈছোঁ বা ক'বলৈ যত্ন কৰিছোঁ, সেইখিনিতকৈ আৰু হয়তো মূল্যৱান সম্পদ মই হয়তো মোবাইলতে টিপি পাইছোঁ। গতিকে আজিৰ প্ৰজন্মই আজি বিবেকানন্দৰ জন্ম জয়ন্তীটো আছে বুলিও তাহাঁতে ইয়াক ফিজিকেলি ভৌতিকভাৱে গোট নোপোৱাটো সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে। আমাৰ বিবেকানন্দ হয়তো তেখেতসকলৰ শ্ৰদ্ধা নাই বুলি মই নকওঁ, বিবেকানন্দক চিনি নাপায় বুলি মই নাভাবোঁ। তেখেতসকলৰ মাজতো সেইখিনি প্ৰতিভা আছে। গতিকে তেখেতসকলে বিবেকানন্দৰ বিষয়ে যথেষ্ট কথা কিতাপ নপঢ়াকৈ মোবাইলত ৰেকৰ্ডেড হোৱা কথাখিনি তেখেতসকলে পঢ়িছে, ছবিৰে সহ চাইছে। যদিও বিবেকানন্দ আমাৰ মাজত নাই, কিন্তু তেখেতৰ লাইভ যিটো ভাষণ হয়তো আজিৰ প্ৰজন্মই থ্ৰু মোবাইল টিভি বা তেনেকুৱা মাধ্যম গণমাধ্যমৰ জৰিয়তে শুনিছে বা শ্ৰদ্ধেয় আমাৰ স্বামী বিবেকানন্দ ঠিক সেইদৰে সংগীতৰ জগতত আমাৰ বিবেকক সংগীতৰ মাধ্যমেৰে একেধৰণে উৎসাহিত কৰিব পৰা ব্যক্তি প্ৰয়াত আমাৰ হিয়াৰামতি জুবিন গাৰ্গ। জ্ঞান দিব লাগিব। এয়াই হৈছে তেওঁৰ দৰ্শনৰ ব্যৱহাৰিক ৰূপ। এইবিলাক ব্যৱহাৰ যদি আমি কৰিব পাৰোঁ, মানৱ ধৰ্ম আমি সৃষ্টি কৰিব পাৰিম, সমাজখনক আমি আগুৱাই নিব পাৰিম, গোটেই বিশ্বক আমি একেডাল সূতাৰে বান্ধিব পাৰিম। এয়া আছিল মহান আদৰ্শ। এই মহান আদৰ্শৰে আমি আগবাঢ়িছোঁ। আমাৰ কিছুমান টেকনিকেল অসুবিধা হৈছে, যাৰ কাৰণে আমি সমাজক আকৰ্ষিত কৰিব পৰা নাই। আমি আমন্ত্ৰণ দিছোঁ, মাতিছোঁ মিটিঙলৈ, জেনেৰেল মিটিঙৰ নিচিনা হৈছে আমাৰ। মানৱতাৰ কাৰণে সেই উৎসটো এক। গতিকে আমি গোটেইখিনি যি দেখিছোঁ, এইমাত্ৰ মই দিয়া উদাহৰণৰ পৰা স্পষ্ট হ'ব যে প্ৰকৃত সত্য বেলেগ। আমি অন্য কিবাহে দেখি আছোঁ। ঠিক সেইদৰে মই এজন অধ্যাপক ৰূপে, তেখেতে সমাজকৰ্মী ৰূপে, তেখেতে শিক্ষক ৰূপে, তেখেতে ব্যৱসায়ী ৰূপে